চিপাঝাৰৰ অন্তৰ্গত কলিতাপাৰাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা ৰেলীৰো আয়োজন কৰে উদ্যোক্তা সমিতিয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ সঠিক দাবী উত্থাপন অনুষ্ঠানটোত উপস্থিত ৰাইজৰ। কলিতাপাৰা বাৰোৱাৰী কালী মন্দিৰ কমিটিৰ সৌজন্যত আয়োজন কৰা হৈছিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ বহু সংখ্যক জুবিন অনুৰাগীৰ আৰু লগতে মম শিখা লৈও সমদল বাহিৰ কৰিলে অনুষ্ঠানত থকা ৰাইজে। হিয়াৰা মঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, সেয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আমি এটি বৃহত্তৰ কলিতাপাৰা ৰাইজ আৰু অঞ্চলবাসী ৰাইজে এটি সমদল উলিয়াইছিলোঁ তেখেতৰ আত্মাৰ চিৰশান্তি লাভৰ কাৰণে। যিহেতু আমি ক'বলৈ লাজ লাগে, জুবিন দাই ন্যায় বিচাৰৰ কাৰণে আমি সমগ্ৰ ৰাজ্যই সমগ্ৰ পৃথিৱীয়ে আজি বিচাৰি আছে ন্যায়। তেখেতৰ স্মৃতিত আজি আমি বাৰোৱালী কলিতাপাৰা বৃহত্তৰ কলিতাপাৰা ৰাইজে মিলি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু তেখেতৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমাৰ এটি সমদল উলিয়াই সেয়েহে আমি ন্যায়ৰ দাবীত আমি এই সমদল